এটা হল তোমার বডি প্রটেক্ট করে হ্যান্ড গ্লাভস হাত প্রটেক্ট করে এটা একটা সেফটি তিনটা মান লাগে এনে দি দিয়া সেফটি শুজ দেখা এনেকে সেপাৰেট কৰি কৰি সেকশন ইনক্লুড মাৰিব এইখন আছে আমাৰ বিগ কম স্যার ओके हमने आगत बहुत सर आराम से बोलो जगह আছে এখানেও আছে তো ছাৰে ধুনীয়াকৈ দেখাই দিব হা তোমালোকে ভালকৈ চোৱা মানে কালাৰটো ইয়াতে হে কৰে গৰম কৰে ওচৰত গৈছো অঁ কপি কারে তুলে আৰু এইখিনি বস্তু আছে এইটো প্ৰিণ্টাৰ আচ্ছা আমি এনে কেনেকৈ কম্পিউটাৰটো অপাৰেট আজি যাই মেকআপ আৰম্ভ হ'ব আৰু মানে ইয়াতে আমাৰ কি হয় প্ৰেক্টিছ বিলাক হয় এসব নিজৰ চুলিখিনি তো কোনে তো ফাৰ্স্ট প্ৰেক্টিছ কৰিব দিব নেকি দিয়ে ইয়াতে আমাৰ মানে হেয়াৰ ষ্টাইল বিলাক ইয়াতে হয় এই মানে দামী বিলাকত কৰে ফেচিয়েল বিলাক ধৰক নিজৰ মুখটো কৰিব পাৰি ইয়াতে ফেচিয়েলৰ মানে কিটকেইটা দেখি দিব পাৰি ফেচিয়েল কেনেকৈ কৰা হয় কিন্তু এনে অৰিজিনেলি মানে প্ৰেক্টিকেলি নিজৰ এনেকৈ ছেপাৰেট কৰি কৰি সেকশন ইনক্লুড মাৰিব এইখন আছে আমাৰ বিগ কম এইখন আমি কি কৰোঁ মানে যোগবিলাক ভাঙি দিওঁ এইখন আছে আমাৰ ষ্টুডেণ্ট মানে বাহিৰত আছে ক্লাছ কৰি আছে ইয়াতে লৈ আছে আৰু এইটো হৈছে আমাৰ স্প্ৰে মেচিন সৰু এনেকুৱা মেটেৰিয়েল থাকে হৈছে তোমাৰ MS ল মেটেৰিয়েল বুলি কয় ইয়াত আমি জববিলাক কৰোঁ ষ্টুডেণ্টৰ জববিলাক কৰি ইয়াতে এইটোৰ নাম হৈছে তোমাৰ বেঞ্চ ফাইভ বেঞ্চত থ'বৰ কাৰণে ইয়াৰ নাম হৈছে বেঞ্চ এইটোত বেলেগ একো নাই ইয়াতে দুটা জ থাকে এটা হৈছে ফিক্স এইটো ফিক্স থাকিব এইটো মুভেবল জ থাকিব মুভেবল মানে তোমাৰ এইটো মুভ কৰি থাকিব বুজি পাইছা ইয়াতে আমি জবটো ফিটিং কৰি তাক যেনেকুৱা শ্বেপ লাগে সেনেকৈ আমি কাটিম বুজি পালা এইটোৰ নাম হৈছে বেঞ্চ ফাইভ না স্ক্ৰু এইবিলাক যে বনায় এইটো মেচিনৰ হয় এইটো মেচিনৰ নাম হৈছে লেট মেচিন বুজি পালা তাৰপিছত এইটো আছে যেনেকুৱা একে লেট মেচিন হয় এইটো দুটা একে এইবিলাক হৈছে তোমাৰ ড্ৰিল মেচিন
এটার দোকানে দেখিছেনে সবে ফুটা যে করে হোল্ড করে যে এইটো ড্রিল মেচিনৰ সহায়ত কৰা হয় এইটো সেনসিটিভ ড্রিল মেচিন বুলি কোৱা হয় আৰু এটা আছে বেঞ্চ ড্রিল বেঞ্চৰ ফিটিং কৰাৰ কাৰণে এইটো নাম আছে বেঞ্চ ড্রিল আৰু এইটো হৈছে সেনসিটিভ পিলাৰ ড্রিল মেচিন এইবিলাক ডাঙৰ ডাঙৰ হোল কৰা হয় বৰিং কৰা দেখিছেনে নাই আমাৰ যে হেৰি বৰিং কৰে পানী হেৰি কৰাৰ কাৰণে এই তেনেকুৱাই কৰে এইটো ড্রিল হয় ড্রিলৰ ওপৰত যদি লাগে আমি বৰিং কৰোঁ বুজি পালা বুলি বলা যায় এইটো ঘৰত থাকিব নোৱাৰে এইটো বাৰু আছে চবৰে এইটো বস্তু তোমাৰ নাম হৈছে ভাৰ্নিয়াৰ কেলিপাৰ ইয়াৰ সহায়ত মেজাৰমেণ্ট কৰা হয় তোৰ নাম হৈছে ভাৰ্নিয়াৰ কেলিপাৰ মনত ৰাখিবা যেনেহ'লে চাইন্স কৰিছে তোমালোকৰ আৰ্টছৰ নেকি ফিজিক্সত লাগে এইবিলাক ফিজিক্সৰ প্ৰেক্টিকেলত এইবিলাক মানে ভাৰ্নিয়াৰ কেলিপাৰ বুজি পালা এইটো ভাৰ্নিয়াৰ কেলিপাৰ নাম ইয়াৰে তিনিটা আমি মেজাৰমেণ্ট কৰোঁ এটা এক্সটাৰ্নেল মেটেল দুটা জইন কৰোঁ মানে দুটা মেটেল থাকে দুটা মেটেল গৰম কৰি আমি হিট কৰি গলাই দিওঁ গলাই কিনে এটাৰ লগত এটা যেতিয়া মিক্স হৈ যায় তাৰপিছত তাৰ ওপৰত এটা লেয়াৰ হয় সেই লেয়াৰ প্ৰচেছটো আৰ্ক বুলি কয় গম পাইছা সেইকাৰণে ইলেক্ট্ৰিক আৰ্ক হয় মানে বস্তুটো চলে ইলেক্ট্ৰিচিটিৰ দ্বাৰা আৰু আৰ্কটো আমি প্ৰডিউচ কৰি কিনে বনাওঁ আৰু দুটা মেটেল জইন কৰোঁ বুজি পাইছা এইটো হৈছে বেচিক প্ৰিন্সিপল মানে বেচিক প্ৰিন্সিপল আৰ্ক বুলি কয় সেনেকৈ এনেকৈ দেখিছা এই দুটা দেখা পাইছা সকলে গম পালা এইটোৰ নাম কয় এপ্ৰন APRON এপ্ৰন এপ্ৰন ঠিক আছে এপ্ৰন হ'ল তোমাৰ বডি প্ৰটেক্ট কৰে হেণ্ড গ্লভছ হাত প্ৰটেক্ট কৰে এতিয়া থাকে সেফটি শ্বুজ সেফটি পিন্ধাব নালাগে এনে দি দিয়া সেফটি শ্বুজ দেখাই দিয়া এইযোৰ হ'ল সেফটি শ্বুজ ঠিক আছে আৰু এইটোৰ নাম কি হ'ল এইটোৰ নাম কি হেলমেট হেলমেটটো এইটো তোমাৰ ফেচখনক তোমাৰ প্ৰটেক্ট কৰিব ঠিক আছে এইটো দিয়াচোন তেওঁক দিয়াচোন এইটো চাবা হা এতিয়া এই সেফটি শ্বুজযোৰ পিন্ধিলে এওঁৰ মানে পাৰ্চনেল প্ৰটেকশ্যনৰ কাৰণে গোটেইখিনি হৈ গ'ল ঠিক আছে এতিয়া আৰু এটা বস্তু লাগে পাৰ্চনেল প্ৰটেকশ্যন দিছে নে পৰঠা দিছে হৈছে নে সোৱাদ হৈছে নে সঁচাকৈ পায় নাই পাবা সোৱাদ হৈছে নে নাই সঁচাকৈ সোৱাদ হৈছে মনে মনে খাই আছে যে সঁচাকৈ নে সঁচাকৈ